নমস্কাৰ GHG 65 দৰ্শকলৈ পুনৰবাৰ স্বাগতম জনাই আজি আমাৰ ষ্টুডিঅ'ত যি প্ৰসংগক্ৰমে চৰ্চা আৰু এই চৰ্চাৰ অতিথি নলবাৰী জিলা সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ সভাপতি তথা এগৰাকী ভূ অধিবক্তা আমিৰুল ইছলাম পোনপ্ৰথমে আপোনাক স্বাগতম জনাইছোঁ সঁচাকৈ ভাল লাগিছে আপোনাৰ জৰিয়তে যেহেতুকে আপুনি এগৰাকী ছাত্ৰ ইউনিয়নৰ আজি প্ৰায় 12 বছৰে নলবাৰী জিলাত নেতৃত্ব লৈ আছে বিশেষকৈ সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ আপোনাক যদি সোধা হয় যে আমাৰ সমাজখনত বিভিন্ন ব্যাধি আছে এই ব্যাধিবোৰৰ ভিতৰত যে মাদক দ্ৰব্যই সকলো দিশত চানি ধৰি পেলাই এক প্ৰকাৰ যি যুৱ প্ৰজন্মক এক অধপতনৰ পিনে ঠেলি দিছে তেনে ক্ষেত্ৰত নলবাৰী জিলা সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ বিভিন্ন সময়ত দেখা গৈছে যে সক্ৰিয়তা আৰু তাৰ বিৰুদ্ধে ইয়াৰ প্ৰতিৰোধৰ যি দৃষ্টান্তমূলক ব্যৱস্থা ল'ব লাগে নলবাৰী জিলা সংখ্যালঘু ছাত্ৰ ইউনিয়নে আপোনাৰ নেতৃত্বত লোৱা দেখা গৈছে আচলতে যদিও লোৱা হৈছিল কিন্তু আজিৰ তাৰিখত বহু ঠাইত দেখিবলৈ পোৱা যায় যে মাদক দ্ৰব্যই হওক ড্ৰাগছ হওক যে ঠিক গধূলি 8 বজাৰ লগে লগে বা ঠিক 7 বজাৰ পিছত 8 বজাৰ পিছত যুৱ প্ৰজন্ম বাটে পথে দেখিবলৈ পোৱা যায় অপেন হৈছে এতিয়া মুকলিমূৰীয়াকৈ যি মাদক দ্ৰব্য হাতত লৈ পেলাই এক বিশৃংখল পৰিৱেশ সৃষ্টি কৰা দেখা গৈছে যে এই যুৱ প্ৰজন্ম মহিমূহ কৰাৰ ক্ষেত্ৰত বা এওঁলোকক যে আচলতে এই ব্যাধিৰ পৰা দূৰ কৰাৰ ক্ষেত্ৰত প্ৰশাসনিক কিবা ব্যৱস্থা আছে নে নাই যেনেকৈ আপুনি এগৰাকী ছাত্ৰ ইউনিয়নৰ সভাপতি তাৰ পিছত এগৰাকী ভূ অধিবক্তা চৰকাৰে আনপিনে মদৰ যি দোকান খুলি দিছে অপেন কৰি দিছে তাৰ পিছতো বহু যুৱ প্ৰজন্মক দেখিবলৈ পোৱা গৈছে ইয়াৰ কাৰণে কিন্তু বহু অভিভাৱক আজি বিবুদ্ধিত পৰিছে কাৰণ আজি যুৱ প্ৰজন্ম মাদক দ্ৰব্যৰ পিনে ধাৱমান এই ক্ষেত্ৰত ইয়াৰ প্ৰতিৰোধত কি ব্যৱস্থা আছে যদি আপুনি ৰাজ্যৰ বেলাতে কয় চাওক এইটো এটা বৃহৎ প্ৰশ্ন আজি অসমৰ যিটো সামাজিক পৰিস্থিতি এক ভয়ংকৰ মানে ভৱিষ্যতৰ দিশে আমি অগ্ৰসৰ হৈ আছোঁ বিশেষকৈ আমাৰ যুৱ প্ৰজন্ম আজি কোন দিশত কোনে কণ্ট্ৰল কৰিব এই যুৱ প্ৰজন্ম কোনে কণ্ট্ৰল কৰিব ড্ৰাগছ কোনে কণ্ট্ৰল কৰিব মাদক দ্ৰব্য ইপিনে আমি মদ সেৱন কৰাটো বেয়া বুলি ভাবোঁ আনপিনে চৰকাৰে হকে বিহকে মদৰ লাইচেন্সৰ ব্যৱস্থা কৰি দি আছে প্ৰতিখন জিলাত মদৰ লাইচেন্স কোনো এটা জেগা নাই যিবিলাক এনে কিছুমান ঠাই আছে যিবোৰ ঠাইত মদ বুলি ক'লে ঘিণ দৃষ্টিৰে চোৱা যায় সামাজিক পৰিকাঠামো এটা মজবুত ধৰণে ধৰি ৰখাৰ যি সমাজৰ মানুহে চেষ্টা কৰে সেই চেষ্টাত আজি চৰকাৰে বিধি পথালি দিয়া দেখা গৈছে আজি মদৰ লাইচেন্সবোৰ দিয়াৰ ফলত কি হৈছে মদৰ লাইচেন্সবোৰ দিয়াৰ ফলত তেওঁলোক অপেন আহ্বান জনোৱা হৈছে যেনিয়ে তেনিয়ে মদ খোৱা যুৱ প্ৰজন্ম সাহস পাইছে ইয়াৰ পৰা যেনিয়ে তেনিয়ে মদ খোৱা আৰু মদৰ টেক্সেৰেই চৰকাৰ মানে শাসন চলাব লাগিব বুলি কোনো কথা আছে নেকি এইপিনে আপোনাৰ যুৱ প্ৰজন্ম আমাৰ সামাজিক যিটো শৃংখলা সেইবিলাক বিনষ্ট কৰি আপুনি এচিৰ ৰুমত বহি বা আপুনি গাড়ী চলাই যোৱাটো কোনো দিন সমৰ্থনযোগ্য নহয় আনপিনে ড্ৰাগছৰ প্ৰাদুৰ্ভাৱ আপুনি যাওক আজি কোনখন গাঁৱত যাব ক'ত যাব এনেকুৱা দুখন এখন গাঁৱহে পাব য'ত নেকি য'ৰ ল'ৰা নেকি ড্ৰাগছ নাখায় আজিকালি টাউনসমূহত গাঁওসমূহত একদম ভিতৰুৱা অঞ্চলসমূহতো ড্ৰাগছৰ প্ৰাদুৰ্ভাৱ ক'ৰ পৰা আহিলে কোনে ছাপ্লাই দি আছে ইমান হাজাৰ হাজাৰ লাখ লাখ টকা দৰমহা লৈ আমাৰ আৰক্ষী প্ৰশাসনে কি কৰি আছে আৰক্ষী প্ৰশাসনৰ কিমানটা স্তৰ আছে সেই স্তৰ ভেদি কেনেকৈ ড্ৰাগছ আজি আমাৰ বৰঘৰত সোমাবলৈ পালে ড্ৰাগছ সেৱন কৰাৰ বিনিময়ত এটা ঘৰৰ এজন ল'ৰা নষ্ট হোৱা নাই কেৱল ড্ৰাগছ সেৱনকাৰী মানে শেষ হৈ যোৱা নাই তেওঁৰ জীৱনটো ধ্বংস হৈ যোৱা নাই ধ্বংস হৈছে তেওঁৰ মা দেউতাৰ জীৱন তেওঁৰ ঘৰখন ধ্বংস হৈছে তেওঁৰ ল'ৰা ছোৱালী তেওঁৰ টকা সম্পত্তি মাটি বাৰী বিক্ৰী কৰি তেওঁলোকে এই ড্ৰাগছ খোৱা ল'ৰাবিলাকৰ কাৰণে সামাজিক মানে যিটো এটা এই পৰিৱেশ সেই পৰিৱেশ বিনষ্ট হৈছে আজিৰ পৰা আপোনাক ষ্টুডিঅ'ত বহি কৈছোঁ যে কেইবছৰমান পিছত ড্ৰাগছ খোৱা ল'ৰাবোৰৰ পৰা এতিয়াই ভয় লগা হৈছে পৰিস্থিতি ভয়ংকৰ হৈ উঠিছে আৰু কেইবছৰমান পিছত এনেকুৱা এটা পৰিস্থিতি হ'ব যে যেনিয়ে তেনে ড্ৰাগছ খোৱা ল'ৰাবিলাকৰ উৎপাত ইমান বাঢ়িব কোনেও কণ্ট্ৰল কৰিব নোৱাৰা হ'ব তেতিয়া সমাজত যিসকল মাত মতা মানুহ হ'ব তেওঁলোকেও মনে মনে থাকিব
ড্ৰাগছ খোৱা মানুহবিলাকে ডাঙৰকৈ কথা ক'ব। আমি গধূলি হ'লে এক প্ৰকাৰ দেখিবলৈ পোৱা যায় যে যুৱ প্ৰজন্মক এক প্ৰকাৰ যি মুকলিমূৰীয়াকৈ মদৰ বটল হাতত ল'ব আৰু মূল পথত তেওঁলোকে বহে। এই ক্ষেত্ৰত আৰক্ষীৰ ক'ৰবাত বাধা আছে নেকি তেওঁলোকক আচলতে প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত, যিহেতুকে ইয়াক দিনক দিনে বাঢ়ি গৈছে সমাজ ব্যৱস্থা, আৰু যেতিয়া আৰক্ষীক জনোৱা হয়, জনোৱাৰ ক্ষেত্ৰত তেওঁলোকক যি মদ খাই উদ্ভণ্ডালি কৰে, তেওঁলোকো বিহিত ব্যৱস্থা লোৱাৰ ক্ষেত্ৰত এগৰাকী আপুনি অধিবক্তা হিচাপে কেনেকুৱা ধৰণৰ ব্যৱস্থা ল'ব পাৰে, বা যিসকল সচেতন সাধাৰণ লোক আছে এই লোকসকলে যিহেতুকে ইয়াৰ পৰা আচলতে পৰিত্ৰাণ বিচাৰে, তেওঁসকলক কি ক'ব যিসকলে আচলতে এই মাদকদ্ৰব্যৰ বিৰুদ্ধাচৰণ কৰে আৰু যুৱ প্ৰজন্মক এক প্ৰকাৰ এই ক্ষেত্ৰৰ পৰা বিৰত অনাৰ ক্ষেত্ৰত আৰক্ষীৰ পৰা সহায় লৈ আৰক্ষী কেনেকুৱা ধৰণৰ পদক্ষেপ ল'ব পাৰে এনেকুৱা ধৰণৰ ব্যৱস্থা? ড্ৰাগছ বাদ দিলোঁ, ড্ৰাগছ আচলতে ড্ৰাগছৰ ল'ৰা পালে বা ড্ৰাগছ যাকে পায় তাক জেললৈ প্ৰেৰণ কৰে, কিন্তু এই যি মদ খোৱা অপেন যে মুকলিমূৰীয়া হৈছে, এই ক্ষেত্ৰত কি ক'ব? আইনীভাৱে কি ব্যৱস্থা ল'ব পাৰি? আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে, বহু ধৰণে ব্যৱস্থা। আৰক্ষীৰ দৃষ্টিত এনেকুৱা আপোনাৰ কোণা নাই। এটা ধৰক আপোনাৰ পুলিচ ষ্টেচন, থানা অথবা আপোনাৰ আউটপোষ্টবিলাক, তেওঁলোকৰ আউটপোষ্টত IC থাকে, থানাত OC থাকে, তেওঁলোকৰ তলত বহুত পুলিচ নিয়োগ কৰা থাকে। তেওঁলোকৰ দৃষ্টিত এনেকুৱা কোনো সেই থানাৰ অন্তৰ্গত এলেকাসমূহত তেনেকুৱা কোনো ঠাই নাই যিটো তেওঁলোকৰ নেকি চকুৰ সন্মুখত ভাহি নাথাকে। তেওঁলোকে ইচ্ছা কৰিলে যে কোন সময়ত ক'ত আড্ডা বহিব পাৰে, কোন সময়ত কোন গাঁৱত মদৰ মানে আড্ডা চলে, কোন নাৱেৰে মদ পাৰ হৈ আছে, মানে কোন চুকত কেনেকৈ বহিছে, এই সকলো বস্তু পুলিচে জানে। সেই সময়ত যথাসময়ত গৈ উপস্থিত হৈ যদি আপোনাৰ মানে খেদিও দিয়ে, পুলিচ অহাৰ লগে লগে সাধাৰণ মানুহৰ পৰা আৰম্ভ কৰি দুখীলৈকে ভয় কৰে পুলিচক। আজিৰ তাৰিখতো পুলিচৰ প্ৰতি মানুহৰ ভয় আছে। তে সেই যথাসময়ত যদি পুলিচ গৈ উপস্থিত হৈ তেওঁলোকক মানে দুই একজনক ধৰি থানালৈ লৈ আহে বা আইনৰ আওতা তেওঁলোকক যদি আনে, তেতিয়াহ'লে নিশ্চয় কিছু পৰিমাণে সফল হ'ব। তাৰপিছতো খালি পুলিচে শক্তি দেখুৱাই সফল কৰিব নোৱাৰে। আজি পুলিচে গাঁৱে ভূঞে দল সংগঠনৰ লগ লাগি বা আপোনাৰ গাঁও উন্নয়নৰ সভাপতি সম্পাদক আছে, মছজিদ কমিটিৰ সভাপতি সম্পাদক আছে, মন্দিৰ কমিটিৰ সভাপতি সম্পাদক আছে, তেওঁলোকক এটা এলেকাৰ পৰা সকলোকে মাতি নি থানাতে হওক বা যিকোনো এটা ঠাইত এটা মিটিং আকাৰে সময়ে সময়ে এনেধৰণৰ কৰ্মশালা বা মিটিঙৰ জৰিয়তে বুজাই দিব লাগিব ইয়াৰ ভয়াৱহতা আৰু সামাজিক যি পৰিৱেশ নষ্ট হৈ আছে, সমাজৰো কৰণীয় আছে। খালি পুলিচ প্ৰশাসনৰ ওপৰত জাপি দি থ'লে নহ'ব। আমাৰ সমাজৰ সভাপতি সম্পাদকসকল খালি আপোনাৰ তেওঁলোকে খালি নেতৃত্ব লোৱাৰ কাৰণেই নহয়, তেওঁলোকৰ কৰণীয় আছে। সমাজৰ কিমানজন ছাত্ৰ ছাত্ৰী আছে, সমাজ এখনত গাঁও এখনত কিমানজন ছাত্ৰ ছাত্ৰী আজিৰ তাৰিখত পঢ়ি আছে, কোনখন ঘৰৰ ছাত্ৰ ছাত্ৰী পঢ়াৰ কাৰণে উপযুক্ত সা সুবিধা পোৱা নাই, সেই দৃষ্টিভংগী গাঁও উন্নয়ন সমিতিৰ সভাপতি সম্পাদক, মছজিদ উন্নয়নৰ সমিতিৰ সভাপতি সম্পাদক, মন্দিৰ কমিটিৰ সভাপতি সম্পাদকে ল'ব লাগিব। নহ'লে সমাজখন আমাৰ ভাল হোৱাৰ কোনো ৰাস্তা নাই। কাৰণ আপুনি কেতিয়াও আপুনি কেতিয়াও ভাবিব নোৱাৰে যে আমাৰ ৰাজনীতিক নেতাসকল কংগ্ৰেছে হওক, BJP হওক, AGP হওক, যি দলে নহওক, UDF হওক, যি দলে নহওক, আপুনি এটা কথা বিশ্বাস কৰক যে তেওঁলোকে নিজৰ নিষ্ঠ স্বাৰ্থৰ কাৰণে ভৱিষ্যত প্ৰজন্মৰ পৰা প্ৰজন্ম তেওঁলোকৰ ল'ৰা ছোৱালী বহি খাব পাৰিব বা তেওঁলোকে ইমান ধন গোটাই থৈ যাব যাতে ভৱিষ্যত তেওঁলোকৰ মানে এটা সুস্থিৰ হৈ থাকে। তেওঁলোকৰ আৰ্থিক অৱস্থাই হওক বা সকলো দিশত তেওঁলোকে পাৱাৰফুল হৈ থাকে। তেওঁলোকে তেওঁলোকৰ স্বাৰ্থৰ কাৰণে কাম কৰিব। কিন্তু আমাৰ সমাজখন ৰক্ষাৰ দায়িত্ব মোৰ আপোনাৰ দৰে সমাজৰ শিক্ষিত ডেকাচামৰ, গাঁও উন্নয়ন সমিতিৰ সভাপতি সম্পাদকসকলৰ লগতে শিক্ষিত ডেকাচামৰ। আজি আমাৰ গাঁৱৰ কোন গাঁৱত মদ খাই আছে, কোন গাঁৱৰ কোন ঘৰৰ কোন ল'ৰাই ড্ৰাগছ খাই আছে। আজি আপুনি শুনি ভাল পাব, আমাৰ বিশেষ কৰি মুছলমান সমাজৰ বহুত গাঁও এনেকুৱা ওলাইছে যে ড্ৰাগছ খোৱা ল'ৰাবিলাকক কবৰ নিদিয়ে বুলি মানে তেওঁলোকক মানে সিদ্ধান্ত লোৱা হৈছে। এইটো এটা সভাপতি সিদ্ধান্ত লোৱা হৈছে যে তেওঁলোকৰ কবৰ দিয়া নহয়। কিন্তু সেইটো সিদ্ধান্ত লোৱা হৈছে, এইটো নিশ্চয় এটা পজিটিভ এটা ভাৱধাৰা, নিশ্চয় এটা ভাল পজিটিভ ভাইব্ৰেশ্যন এটা যাব। কিন্তু এইটোৱেই শেষ কথা নহয় যে তেওঁলোকক কবৰ নিদিলেই যে ড্ৰাগছ বন্ধ হ'ব। ড্ৰাগছ বন্ধ হোৱাৰ কাৰণে, মদ বন্ধ হোৱাৰ কাৰণে ছাপ্লাই ক'ৰ পৰা হৈ আছে, কোনটো পথেৰে আহি আছে, কিয় আহিব পালে, কোনে আনি আছে, কোনে অহাৰ কাৰণে সুযোগ দি আছে, মন্ত্ৰী MLA জড়িত হৈ আছে নেকি, পুলিচ প্ৰশাসন জড়িত হৈ আছে নেকি, নে কোনো মাফিয়া জড়িত আছে, কোন জড়িত আছে, তেওঁলোকক
নাকি লগাব কোনে, সেইটো আজিৰ সময়ৰ সাংঘাতিক এটা প্ৰশ্নবোধক চিহ্ন। এক প্ৰকাৰ আপুনি ক'ব বিচাৰে যে যুৱ প্ৰজন্ম যি হাৰত আচলতে মাদক দ্ৰব্য হাতত লৈছে বা সেৱন কৰি আছে, তেনে ক্ষেত্ৰত যি সামাজিকভাৱে যিসকল নেতৃত্বত আছে, দল সংগঠন বা যিসকল লোক আছে, আনপিনে আৰক্ষী প্ৰশাসন আছে, ক'ৰবাত ন ক'ৰবাত ব্যৰ্থ হৈছে নেকি এই ব্যাধি দূৰ কৰাৰ ক্ষেত্ৰত? সম্পূৰ্ণ ব্যৰ্থ হৈছে, সম্পূৰ্ণ ব্যৰ্থ হৈছে। ব্যৰ্থ নহ'লে আজি সমাজৰ যিটো ভাৱমূৰ্তি দেখিবলৈ পাই আছোঁ, আপোনাৰ গজালি মিলি আছে মৰেল পুলিচ, আপোনাৰ সাধাৰণ ঘটনা হ'লে আপোনাৰ বাছ বিচাৰ নাই, মাৰি হয়তো মাৰি পেলাব, নহয়তো গুণীয়া কৰি পেলাব। সমাজ কোনটো দিশত গতি কৰিছে, একদম এটা মানে ভয় লগা অৱস্থা হৈছে, ভয় লগা অৱস্থা হৈছে। আজি এটা সময়ত এনেকুৱা হ'ব, যিসকলে মাত মাতে তেওঁলোকৰ মাতো যেন বন্ধ হ'ব, এনেকুৱা হ'ব। এই ক্ষেত্ৰত আপুনি মাদক দ্ৰব্য হওক বা বাল্য বিবাহ, মাদক দ্ৰব্য যেনেকুৱা ধৰণে আজিৰ তাৰিখত সামাজিক ব্যাধি, ছ'চিয়েল পেৰাচাইট, তদ্ৰূপ বাল্য বিবাহ কিন্তু আজিৰ তাৰিখত সামাজিক ব্যাধি হৈ পৰিছে। যদিও আমি দেখিবলৈ পাইছোঁ, আমাৰ লগতে এইগৰাকী আছে নলবাৰী জিলা সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ আমিৰুল ইছলাম, এখেতে আজিৰ পৰা প্ৰায় 12 বছৰে নলবাৰী জিলাৰ নেতৃত্ব লৈ আছে যে সংখ্যালঘু ছাত্ৰ ইউনিয়ন। কিন্তু এখেতক দেখা গৈছে যে বাল্য বিবাহৰ ক্ষেত্ৰত বহু সজাগ আৰু সচেতন। আনকি যি ঠাইত বাল্য বিবাহ খবৰ পায় যে যিকোনো ঠাইত যে বাল্য বিবাহ তাত হ'ব বা আৰম্ভ হৈ আছে, বাল্য বিবাহ কিছু সময় পিছত বাল্য বিবাহ তাত কৰা হ'ব, এই ক্ষেত্ৰতো আপুনি সেই স্থানত গৈ তাক ওফৰাই দিছে বা সেই বাল্য বিবাহ বৰ্জন কৰিছে। কিন্তু আজিৰ তাৰিখতো যেন বাল্য বিবাহ মহিমূৰ হোৱা নাই, বাল্য বিবাহ আজিৰ তাৰিখতো হৈ আছে। এই যে মানসিকতা বাল্য বিবাহ দূৰ কৰাৰ ক্ষেত্ৰত কিন্তু গ্ৰাম্য অঞ্চলৰ বহু ঠাইত বা বিভিন্ন অঞ্চলত বাল্য বিবাহ হৈ আছে, এনেকুৱা ধৰণৰ ঘটনা ঘটি আছে। এই ক্ষেত্ৰত আপোনালোকৰ আমচুৰ স্থিতি কেনেকুৱা ধৰণৰ বা কি ব্যৱস্থা ল'লে এই বাল্য বিবাহ দূৰ হ'ব? আমচুৱে এতিয়া কিছুমান হয় চৰকাৰৰ পৰাই হওক বা বিভিন্ন ক্ষেত্ৰতে হওক আমি আশাবাদ দিছোঁ। হয়, এতিয়া আমাৰ এটাই শ্লোগান, ঘৰে ঘৰে শিক্ষা তেতিয়াহে ৰক্ষা। ঘৰে ঘৰে আমচুৰ এটাই শ্লোগান, আপুনি আমচুৰ বেনাৰত দেখিবলৈ পাব, ঘৰে ঘৰে শিক্ষা তেতিয়াহে ৰক্ষা। আমি মানে যিমান পাৰোঁ চেষ্টা কৰি আছোঁ। আমি বিভিন্ন মেলে মিটিঙে বা সজাগতা সভা অনুষ্ঠিত কৰি আমি ঘৰে ঘৰে শিক্ষা তেতিয়াহে ৰক্ষা, আমি এটা প্ৰচেছ চলাই আছোঁ, এটা সজাগতা চলাই আছোঁ। আৰু বাল্য বিবাহৰ ক্ষেত্ৰত যিটো ক'লে হয়, আমি খালি কেৱল নলবাৰী জিলাই নহয়, মই আমিৰুল ইছলামেই নহয়, অসমৰ বিভিন্ন জিলাত আমাৰ এই বাল্য বিবাহ প্ৰতিৰোধ আৰম্ভ হৈছিল। আমাৰ আমচুৰ তেতিয়া সাধাৰণ সম্পাদক আছিল আইনুদ্দিন আহমেদ ডাঙৰীয়া। তেখেতে এই বাল্য বিবাহ প্ৰতিৰোধ কৰাৰ যিটো এটা স্থিতি লৈছিল, সেই স্থিতি আমাৰ আমচুৰ মজিয়াৰ পৰা গোটেই অসমত আমাৰ সবলভাৱে প্ৰতিৰোধ গঢ়ি তোলা হৈছিল যে বাল্য বিবাহ হ'বই নোৱাৰে। তেতিয়াৰ পৰা আমি প্ৰতিটো চুকত বাল্য বিবাহৰ খবৰ পালে আমি যাওঁ, আমি গৈ বাল্য বিবাহ বন্ধ কৰোঁ। আমি ইভেন কি আমি বাল্য বিবাহ বন্ধ কৰিব যায় মানুহৰ ককৰ্থনা শুনিবলৈ লগা পৰিস্থিতি হৈছে বা ভাবুকি শুনিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে, আমাৰ ল'ৰাক মানে মাৰিবলৈ উদ্যত হোৱা পৰিস্থিতিৰ সৃষ্টি হৈছে। তথাপি আমি বাল্য বিবাহৰ ক্ষেত্ৰত কেতিয়াও আমি আপোচ কৰা নাই। এই জেগাতে আপোনাক এটা কথা কৈছোঁ যে বাল্য বিবাহ কেৱল এটা সংগঠনে বন্ধ কৰিব নোৱাৰে। চৰকাৰে যদিও স্থিতি লৈছে বাল্য বিবাহ বন্ধ হ'বই লাগিব, কিন্তু ইয়াতে আপোনাৰ পুলিচ প্ৰশাসনৰ চৰকাৰৰ কৰণীয় বহুত আছে। আমাৰ সজাগতা সভা কিমানটা কৰিছে, চৰকাৰে যদি বাল্য বিবাহ বন্ধৰ কথা কৈ আছে, টিভিত দুটা এডভাৰটাইজ দি আছে, কিন্তু গাঁও অঞ্চলসমূহত যিটো অঞ্চলত প্ৰয়োজন সজাগতাৰ, যিটো অঞ্চলত প্ৰয়োজন আপোনাৰ সজাগতা গঢ়ি তোলাৰ, প্ৰতিৰোধ গঢ়ি তোলাৰ, গাঁৱৰ সেই অঞ্চলবিলাকত কেতিয়াবা কৰ্মশালা হৈছেনে? কেতিয়াবা চৰকাৰৰ ফালৰ পৰা সেই অঞ্চলবিলাক কৰ্মশালাই হওক বা সজাগতা সভাই হওক বা তেনেধৰণৰ মেল মিটিং হোৱা আমি দেখিবলৈ পোৱা নাই। ফলস্বৰূপে বাল্য বিবাহ হৈ আছে। বাল্য বিবাহ হোৱাৰ আন এটা মূল কাৰণ হৈছে শিক্ষা। শিক্ষা যেতিয়া কম হ'ব, মানুহৰ সামাজিক যিটো উন্নয়ন, আৰ্থিক উন্নয়ন যেতিয়া মানুহৰ নাথাকিব, যেতিয়া শিক্ষা নাথাকিব, তেতিয়া নিশ্চিতভাৱে আপুনি বাল্য বিবাহ বেছি দেখিবলৈ পাব। আৰু বাল্য বিবাহৰ ক্ষেত্ৰত টিভিত টক শ্ব'ত বা বিভিন্ন ক্ষেত্ৰত দেখিবলৈ পোৱা গৈ আছে যে আমাৰ অসমৰ মানে মিয়া মুছলমানখিনিক বেছি জগৰীয়া কৰি তোলা হয়। মিয়া মুছলমানখিনিৰ বাল্য বিবাহ টো বেছি দেখিবলৈ পোৱা যায়, কিন্তু এইটো নহয় যে অইন জাতি জনগোষ্ঠীৰ মাজত বাল্য বিবাহ নাই, আছে। আমি এজন অধিবক্তা হিচাপে আমি দেখিবলৈ পাইছোঁ। কিন্তু এই মিয়া মুছলমান সমাজত যি বাল্য বিবাহ এতিয়াও যে হৈ আছে চুকে কোণে, আমি এই মজিয়াৰ পৰা আহ্বান জনাইছোঁ, বাল্য বিবাহ বন্ধ হ'ব লাগে। 18 বছৰৰ তলৰ ছোৱালী বা 21 বছৰৰ তলৰ ল'ৰা
যদি বিয়া হয় তেতিয়াহ'লে এইটো এটা আইনৰ দৃষ্টিত অপৰাধ। এই অপৰাধটো ইমান গভীৰ অপৰাধ, যিসকল জড়িত থাকে আৰু যি ল'ৰা ছোৱালী হওক বা যি গাৰ্জেন জড়িত থাকে তেওঁলোকৰ 2 বছৰ পৰ্যন্ত কাৰাদণ্ড হ'ব পাৰে। গতিকে বাল্য বিবাহ আপোনালোকে যিকোনো মূল্যৰ বিনিময়ত 18 বছৰ হোৱালৈ ল'ৰা ছোৱালীক বুজাই ৰাখিব লাগিব। কিন্তু চৰকাৰৰ দোষ ক'ত? চৰকাৰৰ দোষ হৈছে আজি মিয়া অঞ্চলসমূহত আপুনি চাওক, চহৰ অঞ্চলসমূহত আপুনি চাওক, এটা এনেকুৱা স্কুল দেখুৱাই দিয়ক আপুনি যিটো নেকি বেংগলী মিডিয়ামত চলি আছে, যিটো নেকি বেলেগ মিডিয়ামত চলি আছে। যদি সেই অঞ্চলসমূহত যদি কোনো মিডিয়াম চলি আছে, এতিয়া অনলি অসমীয়া মিডিয়াম চলি আছে, অসমীয়া মিডিয়ামৰ স্কুল পাব। কিন্তু সেই স্কুলবিলাকত LP হওক, ME হওক, হাইস্কুলেই হওক, সেই স্কুলবিলাকত কেনেধৰণৰ উন্নয়ন মানে আন্তঃগাঁথনি কেনেধৰণৰ, শিক্ষক কেনেধৰণৰ, আপুনি গ'লে আচৰিত হ'ব আৰু আপোনাৰ এটা দুখ লগা ভয় লগা পৰিস্থিতি আপুনি দেখিবলৈ পাব। সেই স্কুলবিলাকৰ গাঁথনি, আন্তঃগাঁথনি বা শিক্ষাৰ যিটো মানদণ্ড সেইবিলাক কেনেধৰণৰ এটা নিম্ন পৰ্যায়লৈ চলি আছে। কিন্তু চৰকাৰে এইসকলৰ এই গাঁও অঞ্চলসমূহৰ শিক্ষা ডেভেলপ নকৰি, শিক্ষাৰ উন্নয়নৰ চিন্তা চৰ্চা নকৰি যদি কেৱল এটা জাতিক, এটা মানে গোষ্ঠীক দুখ জাপি দিয়া হয়, তেতিয়াহ'লে কেতিয়াও সমস্যা সমাধান নহয়, সমস্যা বাঢ়িবহে। আপুনি কৈছে যে শিক্ষা এই ক্ষেত্ৰত যি মাদক দ্ৰব্য হওক বা বাল্য বিবাহৰ ক্ষেত্ৰত আমাৰ যদি যুৱ প্ৰজন্ম যি শিক্ষাৰ ক্ষেত্ৰত যদি ছাত্ৰ ছাত্ৰীসকলক শিক্ষাৰ ক্ষেত্ৰত যদি আগবঢ়াই নিওঁ, তেনেহ'লে বাল্য বিবাহ ইয়াৰ ক্ষেত্ৰত কিছু ৰোধ হ'ব। কিন্তু চৰকাৰক দেখিবলৈ পোৱা গৈছে যে মহাত্মা গান্ধীজীয়ে বহু বছৰ আগেয়ে কৈছিল যে ধৰ্মীয় শিক্ষা অবিহনে মানুহৰ নৈতিক চৰিত্ৰ ঠিক হ'ব নোৱাৰে। আজি দেখিবলৈ পাইছোঁ, আজি যুৱ প্ৰজন্মৰ যি মাদক দ্ৰব্যই হওক, বাল্য বিবাহ হওক, আন প্ৰকাৰে যি নৈতিকতাৰ স্খলন দেখিবলৈ পোৱা গৈছে শিক্ষাৰ ক্ষেত্ৰত, যিটো জেনেৰেল শিক্ষা, এই জেনেৰেল শিক্ষাত কিন্তু মানুহ আগবাঢ়ি গৈছে। আগৰ দিনত শিক্ষাৰ হাৰ বহুত তলত আছিল, জ্ঞানৰ হাৰ 100 ফুট ওপৰত আছিল, বহুত জ্ঞানী লোকে কয়। কিন্তু আজিৰ তাৰিখত যদি চোৱা হয়, কি মিয়া সম্প্ৰদায়েই হওক বা আন জনগোষ্ঠীয়ে হওক, শিক্ষাৰ ক্ষেত্ৰত বহুত ডেভেলপ হৈছে। যে চাকৰি পোৱাৰ ক্ষেত্ৰতো মিয়া বা অমিয়া কোনো ধৰণৰ কথা নাই, বহুত ডেভেলপ হৈ গৈছে। তাৰ ক্ষেত্ৰত কিন্তু যদিও চৰকাৰে ধৰ্মৰ কথা মুখত বাৰুকৈ উচ্চাৰণ কৰে, কিন্তু ধৰ্মীয় শিক্ষা দিয়াৰ ক্ষেত্ৰত চৰকাৰ কিন্তু বিফল হোৱা পৰিলক্ষিত হৈছে। যে আপুনি চাওক, শিক্ষানুষ্ঠানসমূহত যে এৰাবিক শিক্ষা, যে এৰাবিক টিচাৰ নাইকিয়া কৰিলে। মহাত্মা গান্ধীজীয়ে কৈছিল যে ধৰ্মীয় শিক্ষা অবিহনে মানুহৰ নৈতিক চৰিত্ৰ ঠিক হ'ব নোৱাৰে। এই ক্ষেত্ৰত যি ধৰ্মীয় শিক্ষা প্ৰায় লুপ্ত হোৱাৰ পথত এক কাৰণ হ'ব পাৰে নেকি যে মানুহৰ নৈতিকতাৰ স্খলন? চাওক, য'ত আদৰ্শ নাথাকে তাত কোনো কথাই নাথাকে। আদৰ্শহীন সমাজ এটা মৃতপ্ৰায় সমাজ, আদৰ্শহীন জীৱন মৃতপ্ৰায় জীৱন। আজি আদৰ্শ আপুনি হয়তো পঢ়িছিল নে নাই নাজানো, আমি পঢ়িছিলোঁ, একালব্যৰ গুৰুভক্তি পঢ়িছিলোঁ। আৰু এটা পাঠ আছিল, হজৰত মহম্মদ ছাল্লাল্লাহু আলাইহি ওয়াসাল্লামে নিজে মিঠাই নাখায়, তাৰপিছত মিঠাই নাখাবলৈ উপদেশ দিছিল। তাৰমানে বুজা গৈছিল উপদেশতকৈ আৰি ভাল। আজিৰ সমাজত দেখিবলৈ পাই আহিছোঁ, বিভিন্ন মঞ্চত যিসকলে, আজি এটা মঞ্চত এজন ভাল বক্তাই বক্তৃতা দি গ'ল, ভাল ভাল কথা কৈ গ'ল, কালি আমি গম পালোঁ যে সেই মানুহজনে কোনো এটা দুষ্কৃতি কৰিছে। আজি উপদেশতকৈ আৰি ভাল সেই ব্যৱস্থাটো নাই। আজি চৰকাৰে স্কুল কলেজৰ পৰা যি নীতিগত যিবিলাক পাঠ সেইবিলাক উঠাই দিছে, চব প্ৰেক্টিকেল হোৱা দেখিবলৈ পোৱা গৈ আছে। ধৰ্মীয় শিক্ষা মানে আধ্যাত্মিকতা অবিহনে জীৱন অন্ধকাৰ, আন্ধাৰ জীৱন। আধ্যাত্মিকতা লাগিব। হিন্দুসকলে মন্দিৰত যাব লাগিব, পূজা পাতল কৰিব লাগিব, আপোনাৰ কৃষ্ণৰ প্ৰতি হওক, ৰামৰ প্ৰতি হওক বা বিভিন্ন দেৱ দেৱীৰ প্ৰতি সৎ অন্তৰৰ সৎ ভক্তি থাকিব লাগিব। তেওঁলোকক সততা সহকাৰে তেওঁলোকক পূজা অৰ্চনা, ভগৱানসকলক পূজা অৰ্চনা কৰিব লাগিব। এইটো দেখুওৱাৰ কাৰণে নহয়, সৎ অন্তৰে মুছলমানসকলে মছজিদত যাব লাগিব, নামাজ পঢ়িব লাগিব বা আপোনাৰ প্ৰাৰ্থনা কৰিব লাগিব। প্ৰাৰ্থনা অবিহনে বা আধ্যাত্মিকতা অবিহনে সমাজ পংগু হ'বই, এইটো গেৰাণ্টেড। আজিকালি আপুনি সমাজত দেখিব, মুছলমান সমাজত বিশেষ কৰি আপোনাৰ মছজিদ যিমান হৈ আছে, নামাজীৰ সংখ্যা কমি আছে। ধৰ্মীয় লাইনৰ মানুহ যিমান ধৰ্মীয় কথা কৈ আছে, নামাজীৰ সংখ্যা কমিছে, ধৰ্মীয় মানুহৰ সংখ্যা কমিছে, ধৰ্মীয় অনুষ্ঠানৰ সংখ্যা বাঢ়ি আছে। সেইটো কেতিয়াও ভাল লক্ষণ নহয়। যদি এটা অঞ্চলত মছজিদ এটা স্থাপন হৈছে, সেই অঞ্চলৰ গাঁৱৰ মানুহখিনি আলোচনা কৰি বহিব লাগিব, মছজিদলৈ মানুহখিনিক আহিব লাগিব, নামাজ পঢ়িব লাগিব, সৎ অন্তৰ লৈ নামাজ পঢ়িব লাগিব, সৎ অন্তৰ লৈ পূজা কৰিব লাগিব। আধ্যাত্মিক ভাৱ যেতিয়া থাকিব,
ভগৱানৰ ওপৰত যেতিয়া মানুহৰ এটা চিন্তা থাকিব তেতিয়া সেই অন্তৰ সেই হৃদয়ে কেতিয়াও বেয়া কাম কৰিব নোৱাৰে। চৰকাৰে এই প্ৰকাৰ বা চৰকাৰত থকা মুখ্যমন্ত্ৰী হওক বা কেইবাগৰাকীও মন্ত্ৰী বিধায়কক দেখা যায় যে এই প্ৰকাৰ মিয়া সম্প্ৰদায়ক গালি পাৰে। এই গালি পাৰে, যিটো গালি পাৰে বা বেয়া ধৰণে প্ৰকল্পনা কৰে, এইটো ৰাজনৈতিক ভাষা নে এক প্ৰকাৰ মিয়া সম্প্ৰদায়ক চৰকাৰখনে বেয়া পায়? আপুনি কোন চৰকাৰৰ কথা কৈছে? আজি আপোনাৰ বছৰৰ পিছত বছৰ কংগ্ৰেছে শাসন কৰিলে, বৰ্তমান বিজেপিয়ে শাসন কৰিছে, ডাবল ইঞ্জিনৰ চৰকাৰ। আজি মিয়া সম্প্ৰদায় যিটো তেওঁলোকে একচুৱেলি দুৰ্ভাগ্য যে বছৰ পিছত বছৰ তেওঁলোকে আপোনাৰ এটা মানে বদনাম এটা দাগ পিঠিত লৈ তেওঁলোকে ঘূৰি ফুৰিবলগীয়া হৈছে। তেওঁলোকৰ নামত বিদেশীৰ চামন জাৰি হৈছে। তেওঁলোকে বিদেশী ফৰেনাৰ ট্ৰিবিউনেলত নিজকে মানে ইণ্ডিয়ান চিটিজেন হিচাপে প্ৰুফ দিব লগা হৈছে। কিন্তু যেতিয়া তেওঁলোকক নটিচ পঠোৱা হয় যে তেওঁলোক ফৰেনাৰ বুলি, এনেই নটিচত লিখিব বাংলাদেশৰ ৰংগেশ্বৰীৰ অমুক জিলাৰ অমুক গাঁৱৰ অমুক বুলি, কিন্তু তাৰ কোনো প্ৰুফ নাই। কোৰ্টতো সেই জিলাৰ সেই কোনো মানুহ নাহে। মিছি এটা হেৰেছমেণ্ট দিয়াৰ কাৰণে প্ৰকৃত ভাৰতীয় নাগৰিকসকলক এনেধৰণৰ কোৰ্টৰ মেৰপেচত বহুত আপোনাৰ জুৰুলা কৰা হৈ আছে। কিন্তু আমাৰ আমচুৰ স্থিতি হৈছে আমি সুপ্ৰিম কোৰ্টত কেছ লৰি আছোঁ, NRCৰ কাৰণে হওক বা আপোনাৰ চিটিজেনশ্বিপ এক্টক লৈ হওক বা বিভিন্ন আইন লৈ আমি হাইকোৰ্ট আৰু সুপ্ৰিম কোৰ্টত কেছ লৰি আছোঁ। আৰু এটা ক্ষেত্ৰত আমি আমচু সদায় প্ৰচাৰ বিমুখ, প্ৰচাৰ লৈ আমি ব্যস্ত নাথাকোঁ। ছ'চিয়েল মিডিয়াত প্ৰচাৰ হওক বা টিভিত প্ৰচাৰ হওক, এইটো আমাৰ মনোকামনা নহয়। আমাৰ মনোকামনা হৈছে ঘৰে ঘৰে শিক্ষা, তেতিয়াহে ৰক্ষা। চৰকাৰে আমাক সহায় কৰক নকৰক, আমি যিটো স্থিতি লৈছোঁ যে আমি অসম মাতৃৰ সন্তান, অসমক ভাল পাওঁ আৰু মনে প্ৰাণে ভাল পাওঁ। আমি চহৰত অট্টালিকা সজাওঁ, চহৰত বা গাঁৱত আমি দলং কংক্ৰিটৰ কাম কৰি আছোঁ, পথাৰত আমি শস্য উদগাই আছোঁ। আমি বিভিন্ন ধৰণৰ মৰাপাট, সৰিয়হ, ধান, খেৰ। আজি বানপানীৰ সময়ত চৰকাৰে গোটেই অসমৰ চৰণচলমত যদি যায় দেখিবলৈ পাব কিমান ধৰণৰ উপকাৰ কৰিলে। তেওঁলোকৰ খবৰ লৈছেনে চৰকাৰে? আজি আমাৰ এই চৰণচলমে হওক বা এই পানীত কুপকাই থাকিও পানী গুচি যোৱাৰ পিছত আকৌ খেতিত লাগি যাব, কৃষি কৰ্মত লাগি যাব। সেই কৃষি কৰ্ম হেক্টৰ বিঘা কৃষি কৰ্ম কৰিব। তাৰপিছত সেই উৎপাদনসমূহ বজাৰত অনা হ'ব, বজাৰত সকলো গোটেই অসমবাসীৰ কাৰণে খাবলৈ মেলি দিয়া হ'ব। তাৰপিছত তেওঁলোকে এটা মাননি পাব। এনেকৈ চলি আছে। আৰু এইটো কথা নহয়, চৰকাৰে যদিও টিভিত পঢ়ি হওক বা তেওঁলোকৰ মুখেৰে বিভিন্ন ধৰণৰ কথা কয় যে মিয়া, মুছলমান, হিন্দু, আচলতে অসমৰ গাঁও অঞ্চলত আপুনি যদি যায় এতিয়াও মিয়া হওক, হিন্দু হওক, মুছলমান হওক এটা সম্প্ৰীতিৰে মিলা প্ৰীতিৰে বাস কৰি আছে। মই এক্সিডেণ্ট হৈছিল, মোৰ বাইক এটা হিন্দু এৰিয়াত মোৰ বাইক এক্সিডেণ্ট হৈছিল। তেতিয়া মই অচেতন অৱস্থাত পৰি আছোঁ। হিন্দু মানুহখিনিয়ে মোক তুলি নি হিন্দু মাইকীসকলে মোৰ মূৰত পানী ঢালিছে, মূৰত তেল দিছে। তাৰমানে চৰকাৰৰ এক প্ৰকাৰ এইবোৰ ৰাজনৈতিক ভাষা, একদম ভোট বেংকৰ কাৰণে সম্পূৰ্ণ ৰাজনৈতিক সাম্প্ৰদায়িক মেৰুকৰণ। আজি বদৰুদ্দিন আজমলৰ যিটো ৰাজনীতি, সেইটো নিশ্চয় বিজেপিৰ চক্ৰান্তমূলকভাৱে ৰাজনীতি চলি আছিল। বিজেপি আৰু UDF তেওঁলোকে চক্ৰান্তমূলকভাৱে এনেধৰণৰ এটা পৰিস্থিতি সৃষ্টি কৰিছিল যে UDF-এ অসমখন গিলিব, গতিকে বিজেপিৰ ভোট লাগে, বিজেপিয়ে মুছলমানখিনিক শেষ কৰি দিব, গতিকে UDF-ক ভোট লাগে। কিন্তু এতিয়া মই এইবাৰৰ যিটো লোকসভাৰ নিৰ্বাচনত দেখা গ'ল যে স্বয়ং বদৰুদ্দিন আজমল, এটা দলৰ সভাপতি স্বয়ং বদৰুদ্দিন আজমলক ওফৰাই ধুবুৰীবাসী ৰাইজে ৰকিবুল হুছেইনক মানে কংগ্ৰেছৰ সাংসদ হিচাপে পঠাই দিলে। আপুনি ক'ব গৈছে যে মিয়া সম্প্ৰদায় এক প্ৰকাৰ এই যে সাম্প্ৰদায়িক ৰাজনীতি সম্পূৰ্ণৰূপে বাদ দিছে। উদাহৰণ বদৰুদ্দিন আজমল। সাম্প্ৰদায়িক ৰাজনীতি মিয়া সম্প্ৰদায়ে কোনো কালে কেতিয়াও কৰা নাছিল। মিয়া সম্প্ৰদায়ৰ সন্মুখত অসমৰ কংগ্ৰেছ দল কি বিজেপি দল সকলোৱে কয় যে এউটিয়া বা মিয়া, এউটিয়া বুলি ক'লে মিয়া বুজায় যে মিয়াই সাম্প্ৰদায়িক ৰাজনীতি কৰি আছে বা সাম্প্ৰদায়িক বুলি তেওঁলোককে এক প্ৰকাৰ অস্ত্ৰ হিচাপে লয় ভাষিক ক্ষেত্ৰত, কথা কোৱাৰ ক্ষেত্ৰত। বিভিন্নজনে বুদ্ধি চল বল আৰু কৌশল কৰি যে আহে আমি তোমালোকৰ বন্ধু। এতিয়া মিয়াসকলে জানিছে যে বন্ধু কোনেও নহয়, না কংগ্ৰেছ, না AGP, না BJP, না UDF, বন্ধু কোনেও নহয়। কোনে কি কৰিলে? এই সম্প্ৰদায় সেই তাহানিতে
লোকপিয়লত অসমীয়া ভাষা লিখিছিল, আজিও অসমীয়া ভাষা লোকপিয়লত লিখি আছে আৰু তেওঁলোকৰ মাতৃভাষা হৈছে অসমীয়া আৰু অসমীয়াত অধ্যয়ন কৰি আছে, অসমীয়াত PhD কৰিছে, অসমীয়াত কবিতা লিখিছে, অসমীয়াত গল্প লিখিছে, অসমীয়াত তেওঁলোকে বিভিন্ন ধৰণৰ কিতাপ লিখিছে, বিভিন্ন ধৰণৰ চৰ্চা কৰিছে। বেংগলী মাধ্যমতো চৰ্চা কৰা নাই, তেওঁলোকেতো বেলেগ কোনো মিডিয়ামত চৰ্চা কৰা নাই। তাৰপিছতো এই মানুহখিনি আজি ৰাজনৈতিকভাৱে আৰু অসমৰ এচাম কুবুদ্ধিজীৱী সংবাদ প্ৰতিষ্ঠানে এওঁলোকক আজিও দমাই ৰখাৰ যি কুচক্ৰান্ত অভিপ্ৰায় ৰচি আছে, এদিন এওঁলোকে নিজকে প্ৰমাণ কৰিবলৈ সক্ষম হ'ব, তেওঁলোকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম। এটা কথাও দিছে যে আগতে যেনেকুৱা ধৰণে আমচুৰ এক সক্ৰিয়তা দেখিবলৈ পোৱা গৈছিল, কিন্তু আজি কেইবামানৰ পৰা আমচুৰ সক্ৰিয়তা যে ক'ৰবাত ম্লান পৰিছে, কথাটো কিমান সত্য? ঘৰে ঘৰে শিক্ষা তেতিয়াহে ৰক্ষা। আমচুৱে প্ৰচাৰ বিমুখ, প্ৰচাৰৰ কাৰণে আমচুৱে কাম কৰা নাই। আমচুৱে সুপ্ৰিম কোৰ্টত কাম কৰি আছে, আমচুৱে হাইকোৰ্টত কাম কৰি আছে, আমচুৱে সমাজৰ ভিতৰত সোমাই গৈ কাম কৰি আছে। বানপানীৰ সময়ত আমচুৱে মানুহৰ ওচৰত গৈছে, যিখিনি পাৰে মানুহৰ স্বাস্থ্যৰ খবৰ লৈছে, মানুহৰ যিখিনি পাৰে অলপ সহায় সহযোগ কৰাৰ চেষ্টা কৰিছে, মানুহৰ ওচৰত গৈছে। কেৱল খালি মুছলমান নহয়, কেৱল খালি বেলেগ সম্প্ৰদায়ৰ হিন্দু মুছলমান সকলোৰে কাৰণে আমচুৱে কাম কৰি আছে, আমচুৱে সম্প্ৰীতিৰ কাৰণে কাম কৰি আছে। আমচুৱে এইখন অসমত হিন্দু মুছলমান সমন্বয়ে থকা, সম্প্ৰীতিৰে থকাটো বিচাৰে আৰু সদায় আমি এক আৰু নেক হৈ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে চলিবলৈ আমচুৱে কাম কৰি আছে। আৰু আমচুৰ যি অলপ নিষ্প্ৰাণ হোৱা বুলি কৈছে যে অলপ স্থবিৰ হৈছে, স্থবিৰ কেতিয়াও হোৱা নাই। আমি হয়তো আপোনাৰ মিডিয়াৰ সন্মুখত অহা নাই, আমি ছ'চিয়েল মিডিয়াত অহা নাই, কিন্তু সমাজৰ ভিতৰে আমি কাম কৰি আছোঁ। শেষত যুৱ প্ৰজন্মক কি আহ্বান জনাব? যুৱ প্ৰজন্মক মই আহ্বান, খালি যুৱ প্ৰজন্মই নহয়, মই আমাৰ অসমৰ সকলো সম্প্ৰদায় জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে মই আহ্বান জনাম এইটোৱে যে আমি মানুহ হিচাপে বাচি থাকিব লাগিব। আজি আমাৰ সন্মুখত বহুত প্ৰত্যাহ্বান আহি পৰিছে, আমি সেই প্ৰত্যাহ্বানবিলাক আমি হিংসাৰে নহয়, আমি সুপৰামৰ্শ বুদ্ধিদীপ্ততাৰে আমি সেইবিলাক মহিমূৰ কৰিব লাগিব। আজি মানুহৰ স্বাস্থ্যৰ অৱস্থাই হওক বা মানুহৰ দৈনন্দিন জীৱন ধাৰণৰ অৱস্থাই হওক বা ধৰক আপোনাৰ সামাজিক যিটো ভাৰসাম্যতা নোহোৱা হৈ গৈ আছে, সেই ভাৰসাম্যতা হওক, এই সকলো বস্তু যদি আমি একেলগ কৰি যদি আমি সফল হ'ব লাগে, তেতিয়াহ'লে আমি কেৱল মিয়া সমাজে উন্নতি হ'লেই নহ'ব, হিন্দু সমাজ উন্নতি হ'লেই নহ'ব, অসমীয়া সমাজ উন্নতি হ'লেই নহ'ব, সৰ্বাংগীন উন্নয়ন হ'ব লাগিব। আৰু সৰ্বাংগীন উন্নয়ন হ'ব লাগিলে হিন্দু মুছলমানসকলে কান্ধত কান্ধ থৈ, হাতত হাত থৈ মিলিজুলি আগবাঢ়িব লাগিব, তেতিয়াহে সমন্বয়ৰ অসম হ'ব। আৰু আমাৰ যি চৰকাৰে, কংগ্ৰেছে হওক, AGP হওক, BJP হওক বা যিকোনো চৰকাৰে বছৰৰ পিছত বছৰ স্বাধীনতাৰ পিছৰ পৰা আজিৰ তাৰিখলৈকে যি ঠগাই আছে, এছামে আপোনাৰ এচিত বহি, AC গাড়ীত বহি, AC ৰুমত বহি তেওঁলোকে তেওঁলোকৰ কাম কৰিব আৰু তেওঁলোকে বিভিন্ন ধৰণৰ কথা ক'ব। নিৰ্বাচনৰ সময়ত আহি আমাৰ গাঁওসমূহত ভৰিত ধৰিব, ভাষণৰ ফুলজাৰি মাৰিব আৰু নিৰ্বাচন যোৱাৰ পিছত আমাৰ অৱস্থা একেই থাকিব। হিন্দুৰ কি মুছলমানৰ অৱস্থা, সামাজিক শৈক্ষিক সকলো অৱস্থা ইমান বেয়া হৈ থাকিব। তাৰপিছতো যদি আমি সমাজৰ মানুহক, আমি কৃষকসকলে, আমি শিক্ষকসকলে, আমি বিভিন্ন পদত থকাসকলে আমি যদি বুজি নাপাওঁ, আমাৰ যুৱ সমাজে যদি বুজি নাপাওঁ, তেতিয়াহ'লে এদিন নিশ্চিতভাৱে আমাৰ অন্ধকাৰ ভৱিষ্যত হ'ব। আমি এতিয়া বুজি উঠিব লাগিব যে চৰকাৰে আমাক ঠগাই আছে, অসমক ঠগাই আছে, আমাৰ সমাজক ঠগাই আছে, সকলোক ঠগাই আছে, ধৰ্মকো ঠগাই আছে। ধৰ্মকো তেওঁলোকে অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি কাম কৰি আছে। ধৰ্মক যেতিয়া চৰকাৰে অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব, উন্নয়নক যেতিয়া চৰকাৰে অস্ত্ৰ হিচাপে ব্যৱহাৰ নকৰিব, ধৰ্মক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব, তেতিয়া সমাজৰ উন্নয়ন নহয়, সমাজ অন্ধকাৰৰ ফালে গতি কৰিব। গতিকে সকলোকে আহ্বান জনাইছোঁ যে আপোনালোকে এইগৰাকী নলবাৰী জিলা সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ সভাপতি, একেধাৰে এগৰাকী অধিবক্তা আমিৰুল ইছলাম, আপোনাক ধন্যবাদ জনাইছোঁ ইমান সময় দিয়াৰ কাৰণে। পুনৰ এই সমাজ ব্যৱস্থাৰ ক্ষেত্ৰত আমি পুনৰ পৰ্যালোচনা কৰিম যে সমাজখন কোন দিশে গ'লে এক সঠিক এক পথ পাব। পুনৰ ধন্যবাদ জনাই আজিৰ এই চৰ্চা ইমানতে সমাপ্ত কৰিছোঁ।